আমি সচৰাচৰ যিবিলাক খাদ্য খাওঁ আমাৰ ধৰি লওক বেছিভাগ খাদ্যত আমি কি নহৰু আমি ব্যৱহাৰ কৰোঁ গাৰ্লিক নহৰু আমি ব্যৱহাৰ কৰোঁ তো চাওক নহৰু আপোনাৰ যিটো নহৰুৰ আপোনাৰ বহুত মেডিচিনেল আপোনাৰ ভেলু আছে আপোনাৰ আপোনাৰ নহৰু আপোনাৰ ধৰি লওক ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত সহায় কৰে বা কলেষ্ট্ৰল আপোনাৰ কণ্ট্ৰল কৰাত সহায় কৰে আপোনাৰ বা চৰ্দি কাহ তেনেকুৱা সমস্যা আছে সেইবিলাকৰতো আপোনাৰ প্ৰটেকশ্যনৰ আপোনাৰ কাম কৰে তো আপোনাৰ বহুত আপোনাৰ কি আছে আপোনাৰ নহৰু আপোনাৰ মেডিচিনেল আপোনাৰ ভেলু আছে আপোনাৰ তো নহৰু আপোনাৰ কি বহুত আপোনাৰ কি মানে কি বেমাৰ আপোনাৰ কমাব পৰা নহৰুৰ আপোনাৰ কি শক্তি আছে বা ক্ষমতা আছে কিন্তু আমি কি কৰোঁ আমি নহৰুটো আমি সদায় আমি খাদ্যত মেক্সিমাম আমাৰ ধৰি লওক সচৰাচৰ নহৰুটো আমাৰ কি ব্যৱহাৰ কৰা হয় কিন্তু চাওক নহৰু আপোনাৰ কি হৈছে ষ্ট্ৰং আপোনাৰ ষ্টিমুলেণ্ট আপোনাৰ যিয়ে আমাৰ কি নাৰ্ভাছ ছিষ্টেমত আমাৰ ক্ষতি কৰিব পাৰে আৰু নহৰুত আমাৰ কি থাকে ছালফাৰ জাতীয় কিছুমান আপোনাৰ কম্পাউণ্ড থাকে আপোনাৰ সেই ছালফাৰ জাতীয় কম্পাউণ্ডে আমাৰ ডাইৰেক্ট আপোনাৰ ধৰি লওক ব্ৰেইন চেলত আপোনাৰ ক্ষতি কৰিব পাৰে আৰু তাৰোপৰি আপোনাৰ কি হ'ব পাৰে নহৰুৱে আমাৰ যে পেটটো যে আছে আপোনাৰ পেটৰ ভিতৰত আপোনাৰ কি ভাল বেক্টেৰিয়া থাকে আপোনাৰ সেই ভাল বেক্টেৰিয়া আপোনাৰ কি নহৰুৱে আপোনাৰ মাৰি পেলাব পাৰে আপোনাৰ যদি আপোনালোকে নহৰুটো আপোনালোকে ৰেগুলাৰ যদি ব্যৱহাৰ কৰে আপোনাৰ তো চাওক আপোনাৰ কি হয় নহৰু আপোনালোকে মানে আয়ুৰ্বেদিক শাস্ত্ৰ অনুসৰি আপোনালোকৰ কোৱা আছে যে নহৰুটো আপোনালোকে মেডিচিন হিচাপেহে আপোনালোকে ব্যৱহাৰ কৰিব লাগে তো নহৰুটো আপোনালোকে সদায় আপোনালোকে ব্যৱহাৰ কৰিব নালাগে আমি যি ৰন্ধা বঢ়াত যে সদায় যে নহৰু দি খাওঁ তো নহৰুটো আপোনাৰ সদায় ৰন্ধা বঢ়াত দি খোৱা বস্তু নহয় আপোনাৰ আয়ুৰ্বেদিক শাস্ত্ৰৰ মতে আৰু নহৰুটো আপোনাৰ মেডিচিন হিচাপে আপোনাৰ ব্যৱহাৰ কৰিলে তাৰ কাৰণে বেছি উপকৃত হ'ব পাৰে তো নহৰুৱে আমাৰ দেহত কিছুমান ক্ষতি কৰাৰো আপোনাৰ কি ক্ষতি কৰিব আপোনাৰ পাৰে তো ফ্ৰেণ্ডসকল নহৰুৰ বিষয়ে আজি এই ভিডিঅ'টোত এইখিনি ক'লোঁ তো ফ্ৰেণ্ডসকল ধন্যবাদ